এটা চাঞ্চল্যকৰ ঘটনা এটা লোমহৰ্ষক ঘটনা দুই কিশোৰ ভাতৃৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে দুৰ্বৃত্তই ডিঙি কাটি হত্যা কৰিলে দুই কিশোৰ ভাতৃক যি ঘটনাই এই মুহূৰ্তত খলকনি সৃষ্টি কৰিছে জুকাৰণি সৃষ্টি কৰিছে সমগ্ৰ ৰাজ্যত নমস্কাৰ প্ৰিয় দৰ্শক মই জয়ন্ত মাধৱ গোস্বামীয়ে আপোনাক স্বাগতম জনাইছো নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল লাইভলৈ আৰু এইখিনি মুহূৰ্তত লৈ আহিছো এটা বিগ ব্ৰেকিং নিউজ ৰাজ্যত সংঘটিত হৈছে এটা লোমহৰ্ষক হত্যাকাণ্ড তাকো দুই ভাতৃ দুই কিশোৰ ভাতৃ দুই নিষ্পাপ কিশোৰক নৃশংসভাৱে হত্যা কৰিলে কোনো দুষ্কৃতিকাৰীয়ে কোনো দুৰ্বৃত্তই বিদ্যালয়লৈ যোৱাৰ পথৰ পৰাই সন্ধানহীন হৈ আছিল দুই কিশোৰ ভাতৃ আৰু আজি কিছু সময় পূৰ্বে দুই ভাতৃৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে এই চাঞ্চল্যকৰ ঘটনাৰ আঁৰত কোন আছে হিয়া এতিয়াও জানিব পৰা হোৱা নাই মুঠৰ ওপৰত এই ঘটনাই সকলোৰে মন মগজু জুকাৰি গৈছে এইখিনি মুহূৰ্তত পঞ্চম শ্ৰেণী আৰু ষষ্ঠ শ্ৰেণীত অধ্যয়নৰত দুই কিশোৰ ভাতৃক একেলগে অপহৰণ কৰি একে সময়তে হত্যা কৰি পেলাই দিয়া হ'ল ঘন জংঘলত এই ঘটনা সংঘটিত হৈছে উদালগুৰি জিলাৰ টংলাত সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনা আমি কিছু আলোকচিত্ৰ দেখুৱাইছো সেই দুৰ্ভগীয়া ভাতৃদ্বয়ৰ নৃশংস অতি জঘন্য কাণ্ড অপহৃত এই দুই ভাতৃ এবাৰ চাওক এই ফুল কমলীয়া বা নিষ্পাপ এই দুই ভাতৃ অইন দিনৰ দৰে কালিও বিদ্যালয়লৈ গৈছিল কেন্দ্ৰীয় জাতীয় বিদ্যালয়ৰ ছাত্ৰ আছিল দুইজন এজন পঞ্চম শ্ৰেণীত অধ্যয়নৰত এজন ষষ্ঠ শ্ৰেণীত অধ্যয়নৰত অইন দিনৰ দৰে বিদ্যালয়লৈ গৈছিল কিন্তু বিদ্যালয়লৈ ঘৰলৈ উভতি অহাৰ পথত অপহৰণ কৰিছিল কোনো দুৰ্বৃত্তই দুই কিশোৰ ভাতৃক আৰু অতি আশ্চৰ্যজনকভাৱে দুই কিশোৰ ভাতৃক হত্যা কৰি ডিঙি কাটি অতি নৃশংসভাৱে হত্যা কৰি পেলাই দিয়া হ'ল মৃতদেহ আজি উদ্ধাৰ কৰা হ'ল দুৰ্ভগীয়া দুই কিশোৰ ভাতৃৰ মৃতদেহ এবাৰ চাওক এই দুই নিষ্পাপ কিশোৰক কোনো দুৰ্বৃত্তই কেনেদৰে ডিঙি কাটি হত্যা কৰিব পাৰে সেই বিষয়ে এই মুহূৰ্তত সকলোৰে বুকু কঁপি উঠিছে গানুম হিয়ৰি উঠা এটা জঘন্য বৰ্বৰ হত্যাকাণ্ড শুকুৰবাৰৰ পৰা নিখোজ হৈ আছিল এই দুই ভাতৃ কেন্দ্ৰীয় জাতীয় বিদ্যালয়ৰ ছাত্ৰ আছিল দুই ভাতৃ এজন পঞ্চম শ্ৰেণীত অধ্যয়নৰত আৰু এয়া হৈছে ষষ্ঠ শ্ৰেণীত অধ্যয়নৰত কৌশিক শৰ্মা আৰু গৌৰৱ শৰ্মা দুই ভাতৃৰ নাম এই মুহূৰ্তত আমি জনাইছো কৌশিক শৰ্মা আৰু গৌৰৱ শৰ্মা গানুম হিয়ৰি উঠা এটি ঘটনা এই মুহূৰ্তত মই আপোনালোকক জনাই আছো এই মুহূৰ্তৰ এই তথ্য এই খবৰ উদালগুৰিৰ টংলাত সংঘটিত হৈছে মানৱতাক জুকাৰি যোৱা এই ঘটনা দুই কিশোৰ ভাতৃ কৌশিক শৰ্মা আৰু গৌৰৱ শৰ্মাক কোনো দুৰ্বৃত্তই অতি নৃশংসতাৰে ডিঙি কাটি হত্যা কৰি পেলাই থৈ গ'ল জংঘলত ইয়াতকৈ আৰু বৰ্বৰ কি হ'ব পাৰে একেটা পৰিয়ালৰ দুই ভাতৃ কোনে কিয় হত্যা কৰিলে সেয়া এতিয়াও জানিব পৰা হোৱা নাই ডিঙি কটা অৱস্থাত দুই ভাতৃ কৌশিক আৰু গৌৰৱৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে বিদ্যালয়লৈ যোৱাৰ পিছত নিখোজ হৈ আছিল এই দুইজন ভাতৃ শুকুৰবাৰে বিদ্যালয়লৈ পৰীক্ষা দিবলৈ গৈছিল আৰু যি সেই পৰীক্ষা দিবলৈ গৈ আৰু ঘৰলৈ উভতি অহা নাছিল দুই ভাতৃক এনেদৰে কোনোৱে হত্যা কৰি পেলাই থৈ গ'ল আমি আৰু কিছু তথ্য আপোনালোকক জনাবলৈ চেষ্টা কৰিছো এইখিনি মুহূৰ্তত এয়া হৈছে কৌশিক আৰু গৌৰৱে সদায় বিদ্যালয়লৈ যায় কালি তেওঁলোকৰ পৰীক্ষা আছিল পৰীক্ষা দি ঘৰলৈ উভতাৰ পথত এই ঘটনা সংঘটিত হ'ল টংলাৰ জোৰপুখুৰী নিবাসী মহেন্দ্ৰ শৰ্মা আৰু গীতা শৰ্মাৰ এই দুই পুত্ৰ পিতৃ মাতৃৰ পৰিচয় আমি এই মুহূৰ্তত জনাইছো টংলাৰ জোৰপুখুৰী নিবাসী মহেন্দ্ৰ শৰ্মা আৰু গীতা শৰ্মাৰ দুই পুত্ৰ কৌশিক আৰু গৌৰৱক এনেদৰে কোনো দুৰ্বৃত্তই অতি নৃশংসতাৰে হত্যা কৰি পেলাই দিলে মৃতদেহ কিশোৰ দুটিৰ পিতৃ মহেন্দ্ৰ শৰ্মা পেছাত এজন গাড়ী চালক বুলি জানিব পৰা হৈছে এজন গাড়ী চালকৰ দুই পুত্ৰ কোনে কি শত্ৰুতাৰ বাবে হত্যা কৰিলে ইয়া অপহৰণৰ ঘটনা ইয়াত জড়িত আছে নে কিবা ব্যক্তিগত শত্ৰুতা নে কিবা ব্যক্তিগত আক্ৰোশৰ বাবে কোনোৱে হত্যা কৰিলে এতিয়া দুৰ্বৃত্তৰ সন্দৰ্ভত কোনো তথ্য লাভ কৰিব পৰা হোৱা নাই আৰক্ষীয়ে অনুসন্ধান আৰম্ভ কৰিছে মৃতদেহ উদ্ধাৰ কৰিছে ডিঙি কটা অৱস্থাত দুই কিশোৰ ভাতৃৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে আমি পুনৰ জনাইছো টংলাৰ জোৰপুখুৰী নিবাসী মহেন্দ্ৰ শৰ্মা আৰু গীতা শৰ্মাৰ দুই পুত্ৰ মহেন্দ্ৰ শৰ্মা পেছাত এজন গাড়ী চালক কিন্তু গাড়ী চালকৰ দুই পুত্ৰক কোনে কিয় হত্যা কৰিলে
কিবা ব্যক্তিগত আক্ৰোশৰ পৰিণতিত এই হত্যাকাণ্ড সংঘটিত হ'ল নে কিবা অপহৰণ কাণ্ডত জড়িত আছিল অপহৰণ যদি কৰিলে কিন্তু কিয় হত্যা কৰিলে এই বিষয়সমূহ বৰ্তমান গভীৰ ৰহস্যৰ মাজত সোমাই পৰিছে প্ৰিয় দৰ্শক এই মুহূৰ্তত এই নিখংস ঘটনা সন্দৰ্ভত জনাওক আপোনাৰ মতামত আৰক্ষীৰ কি ভূমিকা বিচাৰে এই মুহূৰ্তত দুৰ্বৃত্তৰ সন্ধানত দুৰ্বৃত্তৰ শাস্তিৰ কি দাবী আপুনি বিচাৰে জনাওক আপোনাৰ মতামত কাৰণ এয়া কোনো সাধাৰণ কথা নহয় আজি মহেন্দ্ৰ শৰ্মাৰ পৰিয়ালত এই ঘটনা সংঘটিত হৈছে কাইলৈ হয়তো আন কাৰোবাৰ পৰিয়ালত এই ঘটনা সংঘটিত হ'ব পাৰে আইন শৃংখলাৰ ইমান অৱনতি ইমান অপৰাধ ৰাজ্যত কিয় সংঘটিত হৈছে কিভাৱে জনাওক আপোনাৰ মতামত এইসকল অপৰাধী এইসকল দুষ্কৃতিকাৰীক আৰক্ষীয়ে কিয় নাকি লগাব পৰা নাই কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ পিছতো কঠোৰ ঘোষণা কৰাৰ পিছতো অপৰাধীৰ বিৰুদ্ধে জিৰো টলাৰেন্স নীতি গ্ৰহণ কৰাৰ কথা সময়ে সময়ে দুহাৰি আহিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মায়ো কিন্তু তৎসত্ত্বেও গৃহ বিভাগৰ দায়িত্ব থকা মুখ্যমন্ত্ৰীয়ে এইসমূহ অপৰাধ কিয় নিয়ন্ত্ৰণ কৰিব পৰা নাই জনাওক আপোনাৰো মতামত আমি এই মুহূৰ্তত দেখুৱাইছো অতি শোকাবহ এটি ঘটনা অতি মৰ্মান্তিক অতি হৃদয় বিদাৰক এটি ঘটনা এয়া দুই কিশোৰ ভাতৃ কোনে কিয় হত্যা কৰিলে এই প্ৰশ্নসমূহ এতিয়া গভীৰ ৰহস্যৰ মাজত সোমাই পৰিছে ভয়ানক অতি শিহৰণকাৰী এই ঘটনা আমি এই মুহূৰ্তত আমাৰ টংলাৰ পৰা উদালগুৰিৰ পৰা আমাৰ সাংবাদিকক যোগাযোগ স্থাপন কৰিবলৈ এই মুহূৰ্তত চেষ্টা কৰিম আৰু কিছু তথ্য আমি জানিবলৈ চেষ্টা কৰিম কি পৰিণতিত এই ঘটনা সংঘটিত হ'বলৈ পালে আৰক্ষী সুবিয়াই ফুলকোবা ন্যায়াধীশৰ পৰা অজ্ঞাত নম্বৰৰ পৰা ভিডিঅ' কল ৰিপুঞ্জয় স্বাগতম জনাইছো নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল লাইভৰ পৰা মই জয়ন্ত মাধৱ গোস্বামী আপোনাক স্বাগতম জনাইছো আপুনি যে তথ্য প্ৰেৰণ কৰিছে দুই নিষ্পাপ কিশোৰ ভাতৃক এই নিখংস হত্যা কি তদন্ত বৰ্তমান কি পৰ্যায়ত আছে আৰু কি কাৰোবাক সন্দেহ কৰিছে নে পৰিয়ালৰ লোকে কাৰোবাক সন্দেহ প্ৰকাশ কৰিছে নেকি এই মুহূৰ্তত এই ৰহস্যৰ আঁৰত কি থাকিব পাৰে দুই নিষ্পাপ কিশোৰৰ এই নিখংস হত্যাকাণ্ড সন্দৰ্ভত হয় জয়ন্ত এটা কথা ক'ব লাগিব যে অতি কৰুণ ঘটনা ঘটি গ'ল টংলা চহৰত টংলাৰ যি নিষ্পাপ যি কিশোৰ কালি দুজন গৌৰৱ শৰ্মা আৰু কৌশিক শৰ্মা টংলাৰ যি জাতীয় বিদ্যালয়ৰ চতুৰ্থ ষষ্ঠ আৰু পঞ্চম মানৰ ছাত্ৰ আছিলে দুয়ো পৰীক্ষা দিবলৈ গৈছিলে জয়ন্ত এটা কথা ক'ব লাগিব ঘৰৰ পৰা মাক দেউতাকক মাতবোল কৰি দুয়োটা স্কুললৈ গৈছিলে আৰু স্কুলৰ দূৰত্ব হ'ল মাত্ৰ 500 মিটাৰ যেহেতু তেওঁলোক টংলাৰ কেন্দ্ৰীয় জাতীয় বিদ্যালয়ত পঢ়ে আৰু সিহঁতৰ ঘৰ হ'ল টংলা জৌপুখুৰীত আৰু দুয়োৱে এইখিনি 500 মিটাৰ দূৰ দুই স্কুললৈ গৈছিলে গৈ মাক দেউতাকে ভাবি আছিলে জয়ন্ত যে স্কুলত তেওঁলোকে পৰীক্ষা দি আছে কিন্তু 10 মান বজাত আচলতে স্কুলৰ পৰা শিক্ষয়িত্ৰীয়ে ফোন কৰিছিলে যে আপোনালোকৰ ল'ৰা দুজন স্কুললৈ কিয় নপঠালে তেতিয়াহে মাক দেউতাকে গম পাই যে আচলতে আমাৰ ল'ৰা দুজনটো স্কুললৈ গৈছিলে মাক দেউতাকে ক'লে গৈছিলে তেতিয়া আচলতে শিক্ষকে কৈছে যে তেওঁলোক স্কুললৈ অহা নাই বা স্কুলৰ গেটত কোনো সময় দেখা নাই তেতিয়া মাক দেউতাকে লগে আচলতে ওচৰত বিচাৰ প্ৰচাৰ কৰিলে লগ বন্ধুক খবৰ কৰিলে তাৰ পিছত কিন্তু কোনো সম্ভেদ নাপালে জয়ন্ত নোপোৱাৰ পিছত লগে টংলা আৰক্ষীক অৱগত কৰিলে গোটেই ঘটনাটো বিৱৰি ক'লে তাৰ পিছত তেওঁলোকে আৰক্ষীয়েও বিচাৰ প্ৰচাৰ আৰম্ভ কৰিলে পৰিয়ালৰ লোকেও বিচাৰ প্ৰচাৰ আৰম্ভ কৰিলে কিন্তু অতি কৰুণভাৱে জয়ন্ত আজি ৰাতিপুৱাৰ ভাগত প্ৰায় 8 মান বজাত পথৰ কাষেৰে খোজকাঢ়ি যোৱা এজন ঘৰৰ পৰা কিমান দিলত উদ্ধাৰ হৈছে জয়ন্ত এটা কথা ক'ব লাগিব প্ৰায় 4 পৰা 3.5 মিটাৰ দূৰৰ নিলগত আচলতে এই মৃতদেহ দুটা উদ্ধাৰ হৈছে জয়ন্ত আৰু এটা কথা ক'ব লাগিব যে প্ৰথমতে এটা মৃতদেহ প্ৰত্যক্ষ কৰিছিলে ঘৰৰ নিচেই কাষতে ঘৰৰ ইচেই কাষতে জয়ন্ত প্ৰায় 4.5 কিলোমিটাৰৰ পৰা 3.5 কিলোমিটাৰ দূৰত্ব হ'ব আৰু তেওঁলোকে সেই স্থানটো হৈছে ষষ্ঠপাৰাৰ বতাবাৰী বুলি কয় এটি নিৰ্জন এলেকা বুলি কয় নৈপৰীয়া সেই এলেকা নৈ কাষৰ এলেকা আৰু তাতে আচলতে প্ৰথমতে এটা মৃতদেহ উদ্ধাৰ হৈছিলে উদ্ধাৰ হৈ লগে আৰক্ষীক খবৰ দিছিলে জয়ন্ত খবৰ দিয়াৰ পিছতে কিন্তু আৰক্ষী প্ৰশাসন তাত উপস্থিত হৈ পেলাই তেওঁলোকে তন্নতন্নকৈ পৰীক্ষা কৰোঁতে কিছু নিলগত মাত্ৰ 20 মিটাৰৰ পৰা 15 মিটাৰ দূৰত্বত আচলতে আনটো ভাতৃৰ মৃতদেহ তাত উদ্ধাৰ হৈছে আৰু এটা কথা ক'ব লাগিব যে জয়ন্ত অতি কৰুণভাৱে গলত তেওঁলোকে আচলতে কিবা চোকা অস্ত্ৰৰে আঘাত কৰি হত্যা কৰা হৈছে জয়ন্ত অতি কৰুণ ঘটনা ঘটি গৈছে বুলি ক'ব লাগিব অতি নিষ্পাপ শিশুৰিতা আৰু আমি এটা কথা কৈছো জয়ন্ত যে সেই সময়ত দেউতাকক আমি বাৰম্বাৰ সুধিছিলো যে কাৰোবাৰ লগত আপোনাৰ কোনো কিবা শত্ৰুতা আছে নেকি কিন্তু দেউতাকে কৈছিলে যে মই সাধাৰণ এজন গাড়ী চালক মোৰ লগত কাৰ শত্ৰুতা থাকিব মই গাড়ী চলাই পেট পুৰাই আছো ল'ৰা দুজনক পঢ়াই আছো ঘৰৰ আচলতে সেই দুজনেই সন্তান আছিলে মাক দেউতাকৰ একমাহ সেই দুজন সন্তানকে আচলতে তুলিতালি তেওঁ ডাঙৰ দীঘল কৰিছিলে দিনৰ দিনটো কষ্ট কৰি তেওঁ আহে কিন্তু তেওঁ কৈছিলে যে মোৰ কোনো মানুহৰ লগত শত্ৰুতা নাই কোনো মানুহৰ লগত টকা পইচাৰ লেনদেন নাই আৰু এই মুহূৰ্তলৈকে কোনো মানুহে মোক ফোনো কৰা নাই বা কোনো মানুহে টকা পইচাৰ দাবী বা এনেকুৱা ভাবুকি দিয়া নাই কিন্তু অতি আশ্চৰ্যজনকভাৱে জয়ন্ত আচলতে এই মৃতদেহ উদ্ধাৰ হোৱাই স্তব্ধ হৈ পৰিছে জয়ন্ত টংলা চহৰ
স্বাভাৱিকতে এয়া স্তব্ধ হোৱাৰ কথা কেতিয়াও গ্ৰহণ কৰিব নোৱাৰা কথা দুই ভাতৃ স্কুললৈ গৈছে কিন্তু স্কুল নাপালেগৈ কোনো অজ্ঞাত দুষ্কৃতিকাৰীয়ে তেওঁলোকক অপহৰণ কৰিলে আৰু তাৰ পিছত হয়তো কালিয়েই হত্যা কৰি পেলাই দিলে হয়তো বেছি সময় নললেই হত্যা কৰাৰ ক্ষেত্ৰত এয়া কেনেদৰে সম্ভৱ হ'ব পাৰে মানুহ এনেদৰে কেনেদৰে ডিঙি কাটি বা হত্যা কৰিব পাৰে পৰুৱা মৰাদি মানুহ মাৰিব পাৰে এটা কথা ক'ব লাগিব যে জয়ন্ত এটা কথা ক'ব লাগিব যে মানুহে আচলতে কিমান আক্ৰোশৰ বলি হ'ব লাগিব কিমান আচলতে দুটি কিশোৰ জয়ন্ত নিষ্পাপ কিশোৰ সিহঁতে একোই নাজানে সিহঁতে পৃথিৱীখনৰ কথা ভালদৰে জনা হোৱা নাই জয়ন্ত সিহঁতে মাত্ৰ এজন ষষ্ঠ মানত পঢ়া এজন আচলতে 11 বছৰ হ'ব এজনৰ হৈছে 14 বছৰ জয়ন্ত এজনৰ হৈছে 13 বছৰ অতি শান্তশিষ্ট সেই ল'ৰা দুজন আছিলে জয়ন্ত আইতা কালি আমি বাতৰি সম্প্ৰচাৰ কৰোঁতে আইতাকে এটাই কথা কৈছিলে বাৰে বাৰে জয়ন্ত ল'ৰা কিজনে ঠাণ্ডা পাব সিহঁতক বিচাৰি লৈ আহা সিহঁত য'তেই আছে বিচাৰি লৈ আহা জয়ন্ত মাকে আইতাকে কাতৰ আহ্বান জনাইছিলে সংবাদ মাধ্যমৰ আগত যে আমাৰ ল'ৰাই কিজনক আনি দিয়ক কিন্তু আচলতে জয়ন্ত সেই কথাটো নহ'ল বাস্তৱত আচলতে সিহঁতৰ নিথৰ দেহ আচলতে নৈৰ কাষত এতিয়া উদ্ধাৰ হ'ল আৰু সেইক লৈ আচলতে সকলো স্তব্ধ হৈ পৰিছে এই মুহূৰ্তলৈকে কিন্তু মাক দেউতাকক আচলতে এই কথাটো জনোৱা হোৱা নাই যে আচলতে ল'ৰা দুজনৰ মৃত্যু হৈছে বুলি এই কথা জনোৱা হোৱা নাই তেওঁলোকক আচলতে সেই কথাটো খবৰ দিয়া হোৱা নাই জয়ন্ত এই মুহূৰ্তলৈকে অতি হৃদয় বিদাৰক অতি মৰ্মান্তিক কেনেদৰে পিতৃ মাতৃয়ে এই খবৰ শুনিব সেয়া হয়তো সপোনৰো বাহিৰত এই মুহূৰ্তত সেইখিনি কথা মৃত্যুঞ্জয় আৰক্ষীয়ে প্ৰাথমিক তদন্তত কি কৈছে এয়া অপহৰণৰ মটিভ থাকিব পাৰে ইয়াৰ অন্তৰালত নে কিবা ব্যক্তিগত আক্ৰোশৰ বাবে দুই ভাতৃক হত্যা কৰিলে এটা কথা ক'ব লাগিব যে জয়ন্ত আৰক্ষীয়ে মুখ খোলা নাই যদিও এটা কথা ক'ব লাগিব যে জয়ন্ত এইটো আচলতে কোনো কাৰণত টকাৰ কাৰণে বা অপহৰণ বা তেওঁলোকৰ ধন দাবীৰ কাৰণে হ'বই নোৱাৰে জয়ন্ত যিহেতু ঘৰৰ অৱস্থা অতি বেয়া তেওঁলোকে ইমান সচ্ছল মানুহ নহয় কিন্তু তেওঁলোকৰ কিবা ব্যক্তিগত কিবা আশেজৰ বাবে আচলতে এই দুই কিশোৰক আচলতে হত্যা কৰিলে জয়ন্ত তেনেকুৱা অনুমান কৰা যায় জয়ন্ত এতিয়ালৈকে কিন্তু আৰক্ষীয়ে মুখ খোলা নাই যিহেতু তাতে কুকুৰৰ তদন্তৰ কাৰণে কুকুৰ আনাৰ ব্যৱস্থা কৰিছে আৰু যিহেতু উচ্চপদস্থ আৰক্ষী বিষয়াসকল আহি পাব তাতে কোনো মানুহক এতিয়ালৈকে জয়ন্ত প্ৰৱেশ কৰিব দিয়া নাই জয়ন্ত এতিয়া কি দাবী উত্থাপন কৰিছে স্থানীয় ৰাইজে আজি 24 ঘণ্টা নহতে মৃতদেহ উদ্ধাৰ কৰা হ'ল জীৱন্তে আৰক্ষী উদ্ধাৰ কৰিবলৈ সক্ষম নহল এতিয়া দল সংগঠন স্থানীয় ৰাইজৰ কি দাবী এনেদৰে আৰু কিমান ঘটনা সংঘটিত হ'ব ৰাজ্যত অপৰাধীক নাকি লগোৱাত কিয় বাৰে বাৰে ব্যৰ্থ হৈছে আৰক্ষী এটা কথা ক'ব লাগিব যে জয়ন্ত এনেকুৱা ঘটনা আচলতে ঘটাটো অতি দুৰ্ভাগ্যজনক আৰক্ষীয়ে এই মুহূৰ্তলৈকে জয়ন্ত মুখ খোলা নাই যদিও এটা কথা ক'ব লাগিব সকলো লোকে একেষাৰে গৰিহণা দিছে এই ঘটনাক আৰু আৰক্ষীয়ে এটা বস্তু বিচাৰিছে যে তদন্ত কৰি উচিত দুৰ্বৃত্তক উচিত শিক্ষা দিয়ক আৰু তেওঁৰ অতি শীঘ্ৰেই উচিত কাৰ্যত কৰক যিটো সকলো দল সংগঠন এতিয়ালৈকে জয়ন্ত ওলাই অহা নাই বা ঘটনাটো হ'বলৈ মাত্ৰ 1 ঘণ্টা বা 45 মিনিট খবৰ পোৱা সকলোৱে গতিকে সকলো কিছু সময় পিছতে হয়তো ইয়াৰ সম্পূৰ্ণ স্পষ্ট ছবি দেখা যাব জয়ন্ত কিবা ঘটনাস্থলীৰ পৰা কিবা ক্লু লাভ কৰা হৈছে কিবা ফৰেন্সিকৰ দল লৈ যোৱা হৈছে নে এই মুহূৰ্তত আৰক্ষীৰ ফালৰ পৰা তৎপৰতাখিনি কেনেকুৱা আৰক্ষীয়ে যথেষ্ট তৎপৰতা আগবঢ়াইছে জয়ন্ত এটা কথা ক'ব লাগিব যে যিহেতু ঘটনাটো হ'বলৈ মাত্ৰ 1 ঘণ্টামান হৈছে 1 ঘণ্টামানৰ ভিতৰত যিহেতু ইতিমধ্যে ক্ৰাইমৰ যি আৰক্ষীৰ অধীক্ষক আহি পাইছে আৰু যিহেতু কুকুৰ আনাৰ ব্যৱস্থা কৰিছে তদন্ত কৰা হ'ব তাত এতিয়ালৈকে জয়ন্ত কোনো লোককে প্ৰৱেশ কৰিব দিয়া হোৱা নাই ক্ৰাইমৰ আৰক্ষী অধীক্ষক সকলো তদন্ত আৰম্ভ কৰিব বুলি জনাইছে জয়ন্ত আপুনি দৃষ্টি ৰাখিব এই মুহূৰ্তত আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ ৰিপুঞ্জয় অতি দুখৰ কথা অতি দুৰ্ভাগ্যৰ কথা যে মানি ল'ব নোৱাৰা এটা কথা এইখিনি মুহূৰ্তত পিতৃ মাতৃক এতিয়াও অৱগত কৰিব পৰা হোৱা নাই এই খবৰটো এবাৰ ভাবক কেনেকুৱা এটা পৰিস্থিতি এটা পৰিয়াললৈ কাল অমানিশা নমাই আনিলে কোনো ঘাতকে কোনো দুষ্কৃতিকাৰীয়ে এবাৰো হাত নকপিল সেই পিশাচৰ এই দুই নিষ্পাপ শিশুক হত্যা কৰিবলৈ ডিঙি কাটি হত্যা কৰিবলৈ এবাৰলৈ হাত নকপিল সেই পিশাচকেইটাৰ সেই নৰপিশাচ বা যোনেই এই হত্যাকাণ্ডত জড়িত আছে এতিয়া দায়িত্ব আৰক্ষীৰ ওপৰত আৰক্ষীয়ে কেনেদৰে দুৰ্বৃত্ত কৰায়ত্ব কৰে সেয়া তাৰ প্ৰতি সকলোৰে দৃষ্টি নিবদ্ধ হৈ আছে আমি দৃষ্টি নিবদ্ধ ৰাখিম আৰক্ষীৰ তদন্তৰ ওপৰত আৰক্ষীৰ ভূমিকাৰ ওপৰত আজি শুকুৰবাৰে পুৱা 10 বজাত দুই কিশোৰ নিৰুদ্দেশ হোৱাৰ খবৰ দিয়াৰ পিছতো আৰক্ষীয়ে কিয় সন্ধান কৰাত ব্যৰ্থ হ'ল সন্ধান উলিওৱাত ব্যৰ্থ হ'ল দুই কিশোৰৰ যাৰ পৰিণতি দুষ্কৃতিকাৰীয়ে হত্যা কৰি ঘন জংঘলত নিৰ্জন স্থানত পলাই যাবলৈ সক্ষম হ'ল দুৰ্বৃত্ত গতিকে আৰক্ষীৰ তদন্ত আৰক্ষীৰ ভূমিকাৰ ওপৰত আমিও ৰাখিম দৃষ্টি গতিকে প্ৰিয় দৰ্শক এই নৃশংস হত্যাকাণ্ড সন্দৰ্ভত জনাওক আপোনাৰো মতামত কেনেকুৱা ধৰণৰ শাস্তি বিহাটো আপুনি বিচাৰে দুৰ্বৃত্ত কৰায়ত্ব কৰাৰ ক্ষেত্ৰত আৰক্ষীৰ তৎপৰতাক লৈ আপোনাৰ মতামত আগবঢ়াব পাৰে কমেণ্ট ছেকশ্যনত গৈ কাৰণ এনেকুৱা ধৰণৰ এটা ঘটনা য'ত নেকি এটা পৰিয়ালৰ
জীৱনলৈ কাল অমানিশা নামি আহিল এগৰাকী আইতাক নাতি আৰু আইতাকৰ মাজৰ যি সম্পৰ্ক আইতাক আৰু নাতিৰ মাজৰ যি এটা মধুৰ সম্পৰ্ক আৰু সেই আইতাকৰ আজি কোলা খুদা হ'ল এগৰাকী মাতৃৰ বুকু খুদা হ'ল এগৰাকী পিতৃ এটা খাটি খোৱা চালকৰ পেছাত এগৰাকী চালক সেইগৰাকী পিতৃ দুই সন্তানক লৈ সপোন দেখা এগৰাকী পিতৃৰ সপোন সকলো সপোন থানবান হৈ গ'ল সাৰখাৰ হৈ গ'ল কোনো দুষ্কৃতিকাৰী দুষ্কাৰ্যত বা কোনো নৰপিশাচৰ এই জিঘাংখাৰ বলি হ'বলগীয়া হ'ল এই দুৰ্ভগীয়া পৰিয়াল লগতে দুই মৰম লগা কণমানি ছাত্ৰ 14 বছৰীয়া আৰু 13 বছৰীয়া দুই কিশোৰ ভাতৃ এই দুই কিশোৰ ভাতৃ অতি নৃশংসতা জিঘাংখাৰ বলি হৈ প্ৰাণ হেৰুৱাবলগীয়া হ'ল ইয়াতকৈ আৰু দুৰ্ভাগ্যৰ কথা কি হ'ব পাৰে ইয়াতকৈ আৰু মানৱতা ভুলুণ্ঠিত হোৱাৰ কথা কি থাকিব পাৰে আমাৰ সমাজত জনাওক আপোনাৰ মতামত লাইভৰ পৰা এই মুহূৰ্তত বিদায় লৈছো পৰৱৰ্তী আপডেট আগবঢ়াম আপোনালোকৰ সন্মুখত